প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 গ্ৰেড 3, গ্ৰেড 4 তথা আসাম পুলিচ এক্সামৰ বাবে উপযোগীকৈ যুগুত কৰা গুৰুত্বপূৰ্ণ 30টা সায়েন্স MCQ প্ৰশ্নোত্তৰলৈ। আশা কৰোঁ ইয়াত আলোচনা কৰা বিজ্ঞানৰ 30টা প্ৰশ্নোত্তৰে আগন্তুক ADR পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই ইউটিউব চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্ৰাইব কৰি লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আজিৰ প্ৰথম প্ৰশ্নটি হৈছে হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ কানেক্টিভ টিস্যু। তলৰ কোনটো সংযোগী কলাৰ উদাহৰণ দিয়া হৈছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ব্লাড অৰ্থাৎ তেজ। বন্ধুসকল, তেজ হৈছে সংযোগী কলাৰ এটি উদাহৰণ। Next question, which of the following device is used to measure current parameter? বিদ্যুৎ প্ৰবাহৰ পৰিমাপ জুখিবলৈ তলৰ কোনটো সঁজুলিৰ ব্যৱহাৰ কৰা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, এমিটাৰ। বন্ধুসকল, বিদ্যুৎ প্ৰবাহৰ পৰিমাপ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধৰ নাম হৈছে এমিটাৰ। Next question, which cell is known as the cell of consciousness? কোনটো কলাক চেতনা কলা বুলি জনা যায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, স্নায়ু। বন্ধুসকল, স্নায়ুক চেতনা কলা বুলি জনা যায়। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাদাৰ অফ দ্য ষ্টাডি অফ বেক্টেৰিয়া? বেক্টেৰিয়া অধ্যয়নৰ জনক কোন আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ৰবাৰ্ট কোচ। বন্ধুসকল, বেক্টেৰিয়া অধ্যয়নৰ জনক হৈছে ৰবাৰ্ট কোচ। নেক্সট কুৱেশ্যন, হুইচ পাৰ্ট অফ দ্য বডি ডাজ জণ্ডিছ এফেক্ট? জণ্ডিছে শৰীৰৰ কোনটো অংগক প্ৰভাৱিত কৰে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, লিভাৰ অৰ্থাৎ যকৃত। বন্ধুসকল, জণ্ডিছে শৰীৰৰ লিভাৰক প্ৰভাৱিত কৰে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য এটমিক নাম্বাৰ অফ দ্য এলিমেণ্ট হাইড্ৰজেন? হাইড্ৰজেনৰ মৌলটোৰ পাৰমাণৱিক সংখ্যা কিমান? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, এটা। বন্ধুসকল, হাইড্ৰজেনৰ পাৰমাণৱিক সংখ্যা হৈছে 1। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ফুডছ ডাজ নট কণ্টেইন কলেষ্ট্ৰল? তলৰ কোনটো খাদ্যত কলেষ্ট্ৰল নাথাকে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, মাটিমাহৰ তেল। বন্ধুসকল, মাটিমাহৰ তেলত কলেষ্ট্ৰল নাথাকে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেমিকেল চিম্বল অফ ড্ৰাই আইচ? শুকান বৰফৰ ৰাসায়নিক সংকেত কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, CO2। বন্ধুসকল, শুকান বৰফৰ ৰাসায়নিক সংকেতটি হৈছে CO2। নেক্সট কুৱেশ্যন, হু ইনভেণ্টেড দ্য বেৰমিটাৰ? বেৰমিটাৰ কোনে উদ্ভাৱন কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, টৰেছেলি। বন্ধুসকল, ইভানজেলিষ্টা টৰেছেলিয়ে বেৰমিটাৰ উদ্ভাৱন কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ডিজিজ এফেক্টছ দ্য বডিজ লাংছ? তলৰ কোনটো ৰোগে শৰীৰৰ হাঁওফাঁওৰ প্ৰভাৱ পেলায়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, যক্ষ্মা। বন্ধুসকল, যক্ষ্মা ৰোগে শৰীৰৰ হাঁওফাঁওত প্ৰভাৱ পেলায়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য প্ৰচেছ অফ কনভাৰ্টিং মিল্ক ইনটু য়োগাৰ্ট কল্ড? গাখীৰক দৈ লৈ ৰূপান্তৰিত কৰা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, কিণ্বন। ইষ্ট উত্থাপন কৰা। বন্ধুসকল, গাখীৰক দৈ লৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়াটোক কোৱা হয় কিণ্বন। নেক্সট কুৱেশ্যন, গ্লুক'মা অকুৰ্ছ ইন হুইচ পাৰ্ট অফ দ্য বডি? গ্লুক'মা ৰোগ শৰীৰৰ কোনটো অংগত হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, চকু। বন্ধুসকল, গ্লুক'মা ৰোগ চকুত হোৱা দেখা যায়। নেক্সট কুৱেশ্যন, ডিভাইচ ইজ ইউজ টু ট্ৰেন্সফাৰ কমিউনিকেট ইন শ্বৰ্ট ডিষ্টেঞ্চ? অতি কম দূৰত্বত তথ্য আদান প্ৰদান তথা যোগাযোগৰ এক মাধ্যম হৈছে?
অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ব্লুটুথ। বন্ধুসকল, অতি কম দূৰত্বত তথ্য আদান প্ৰদান তথা যোগাযোগৰ এটি মাধ্যম হৈছে ব্লুটুথ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ এ ফচিল ফুয়েল? তলৰ কোনটো জীৱাশ্ম ইন্ধন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কয়লা। বন্ধুসকল, কয়লা হৈছে জীৱাশ্ম ইন্ধন। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং এনিমেলছ হেজ দ্য কোৱালিটি অফ ইমৰ্টেলিটি? তলৰ কোনটো প্ৰাণীত অমৰত্বৰ গুণ পোৱা যায়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি জেলিফিছ। বন্ধুসকল, জেলিফিছত অমৰত্বৰ গুণ পোৱা যায়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নাম্বাৰ অফ ক্ৰম'জম প্ৰেজেণ্ট ইন দ্য হিউমেন বডি? মানৱ শৰীৰত উপস্থিত ক্ৰম'জমৰ সংখ্যা কিমান? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 46। বন্ধুসকল, মানৱ শৰীৰত উপস্থিত ক্ৰম'জমৰ সংখ্যা হৈছে 46। নেক্সট কুৱেশ্যন, হু ইজ দ্য এনাৰ্জি হাউচ অফ দ্য চেল? কোষৰ শক্তি ঘৰ বুলি কাক কোৱা হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মাইটকণ্ড্ৰিয়া। বন্ধুসকল, মাইটকণ্ড্ৰিয়াক কোষৰ শক্তি ঘৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হোৱাট ডু গ্ৰীণ হাউচ গেছ প্ৰাইমেৰিলি এবজৰ্ব? সেউজগৃহ গেছবোৰে মূলতঃ কি শোষণ কৰে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অতি ৰঙা ৰশ্মি। বন্ধুসকল, সেউজগৃহ গেছবোৰে মূলতঃ অতি ৰঙা ৰশ্মি শোষণ কৰে। নেক্সট কুৱেশ্যন, হুইচ অৰ্গেনেলি ইজ কল্ড দ্য ছুইচাইড বেগ অফ দ্য চেল? তলৰ কোনটোক কোষৰ আত্মহত্যাৰ মোনা বুলি কোৱা হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ লাইচোজম। বন্ধুসকল, লাইচোজমক কোষৰ আত্মহত্যাৰ মোনা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য জেলি লাইক ছাবষ্টেন্স প্ৰেজেণ্ট ইন দ্য চেল? কোষত উপস্থিত জেলিৰ দৰে পদাৰ্থটোৰ নাম হ'ল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চাইটোপ্লাজম। বন্ধুসকল, কোষত উপস্থিত জেলিৰ দৰে পদাৰ্থটোৰ নাম হৈছে চাইটোপ্লাজম। নেক্সট কুৱেশ্যন, হু ফাৰ্ষ্ট ইউজড দ্য ৱৰ্ড জিন? কোনে প্ৰথমে জিন শব্দটো ব্যৱহাৰ কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি জোহানছন। বন্ধুসকল, জোহানছনে জিন শব্দটো প্ৰথমে ব্যৱহাৰ কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ডিজিজ অকুৰ্ছ ডিউ টু দ্য ডিফিচিয়েঞ্চি অফ ভিটামিন চি? ভিটামিন চিৰ অভাৱত তলৰ কোনটো ৰোগ হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি স্কাৰ্ভি। বন্ধুসকল, ভিটামিন চিৰ অভাৱত স্কাৰ্ভি ৰোগ হয়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং টিচুজ প্ৰমোটছ ওণ্ড হিলিং? তলৰ কোনটো কলাই ঘাঁ ভাল হোৱাত সহায় কৰে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ এপিথেলিয়েল। বন্ধুসকল, এপিথেলিয়েলে ঘাঁ ভাল হোৱাত সহায় কৰে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ৰিচোৰ্চ ইজ ৰিনিউৱেবল? তলৰ কোনটো সম্পদ নৱীকৰণযোগ্য? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বায়ুত অক্সিজেনৰ উপস্থিতি। বন্ধুসকল, বায়ুত অক্সিজেনৰ উপস্থিতি হৈছে নৱীকৰণযোগ্য এটি সম্পদ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং পলুটেণ্টছ কজেছ এচিড ৰেইন? তলৰ কোনটো প্ৰদূষণৰ ফলত এচিড বৰষুণ হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বায়ু প্ৰদূষণ। বন্ধুসকল, বায়ু প্ৰদূষণৰ ফলত এচিড বৰষুণ হয়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ অট'ট্ৰপিক? তলৰ কোনটো অট'ট্ৰপিক? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি সেউজীয়া উদ্ভিদ। বন্ধুসকল, সেউজীয়া উদ্ভিদক অট'ট্ৰপিক বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হুইচ লেয়াৰ অফ দ্য এটমস্ফিয়াৰ হেজ দ্য হায়েষ্ট টেম্পাৰেচাৰ? বায়ুমণ্ডলৰ কোনটো স্তৰত উষ্ণতা সৰ্বাধিক? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি থাৰ্মস্ফিয়াৰ অৰ্থাৎ তাপমণ্ডল। বন্ধুসকল, বায়ুমণ্ডলৰ থাৰ্মস্ফিয়াৰত
আটাইতকৈ উষ্ণতা বেছি। নেক্সট কুৱেশ্যন, কোনটো ৰোগৰ প্ৰতিষেধক ৰূপে BCG ভেকচিন দিয়া হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, যক্ষ্মা ৰোগ। বন্ধুসকল, যক্ষ্মা ৰোগৰ প্ৰতিষেধক ৰূপে BCG ভেকচিন দিয়া হয়। নেক্সট কুৱেশ্যন, মানুহৰ হৃদপিণ্ডত কেইটা নিলয় থাকে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, দুটা। বন্ধুসকল, মানুহৰ হৃদপিণ্ডত দুটা নিলয় থাকে। নেক্সট কুৱেশ্যন, লাফিং গেছৰ ৰাসায়নিক নাম কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, নাইট্ৰাছ অক্সাইড। বন্ধুসকল, লাফিং গেছৰ ৰাসায়নিক নাম হৈছে নাইট্ৰাছ অক্সাইড। বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগিল লাইক, কমেণ্ট আৰু শ্বেয়াৰ যোগে জনাব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়াই ইউটিউবৰ পৰা ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।